মহিলাসকলে ভুলতো এদিন এটা কাম নকৰিব নহলে তেওঁলোকে যিমান কষ্ট কৰিলেও সফলতা লাভ নকৰে কথাখিনি জানিব বিচাৰিলে ভিডিওটো চাব লাগিব শেষলৈকে আপুনি যদি আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিক ভাৱে গ্ৰোথ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল সাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্স এই সকলোবোৰ ল'ব পাৰিব আপুনি আমাৰ হোৱাটছএপ 9864808721 এই নম্বৰত মেছেজ কৰিব এতিয়া আমি জানো বলক মহিলাসকলে কি ভুল কৰিলে তেওঁলোকৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে তেওঁলোকে যিমান কষ্ট কৰিলেও কেতিয়াও ভাল ফল নাপায় আসলতে আমি কিছুমান কাম জানি বা কিছুমান কাম অজানিতে কৰো আমি কৰা কামবোৰে আমাৰ কেতিয়াবা ভাল কৰে কেতিয়াবা বেয়া কৰে এখন ঘৰত এগৰাকী মহিলাক মা লক্ষ্মী বুলি কোৱা হয় সেই মহিলাগৰাকীয়ে যদি ভাল কৰে ঘৰখনলৈ ভাল দিন আহে আৰু সেই মহিলাগৰাকীয়ে বেয়া কৰিলে ঘৰখনলৈ বেয়া দিন আহে এতিয়া দেৰি নকৰি আমি জানিম মহিলাগৰাকীয়ে কি কৰিলে ঘৰখনত বেয়া দিন আহে প্ৰথম মহিলা এগৰাকীয়ে কেতিয়াও ৰাতিৰ সময়ত শৃংগাৰ কৰিব নালাগে এতিয়া কথাটো হৈছে এনেকুৱা আপুনি যদি কৰবালে যাব ওলাইছে তেতিয়াতো আপুনি শৃংগাৰ কৰিব লাগিব ধুনীয়া হৈ যাব লাগিব নহয় জানো কিন্তু আপুনি ধৰক ঘৰত আছে কিছুমান মহিলা আছে ৰাতি ধুনীয়াকৈ মুখ চুখ ধুই একেবাৰে ধুনীয়া কৰবাত যাব ওলোৱাৰ নিচিনা ফুটটোত লগাই শুই যায় আপুনি তেনেকুৱা নকৰিব আপুনি সেন্দুৰখিনি লাগে নুধুবই কিন্তু ৰাতি সময়ত আপুনি কেতিয়াও শৃংগাৰ নকৰিব দ্বিতীয়তে যি মহিলাই ঘৰখনত খুব বেছি হাই কাজিয়া কৰি থাকে আপুনি দেখিব বহু মহিলা এনেকুৱা আছে ঘৰত খুব বেছি হাই কাজিয়া কৰি থাকে গণ্ডগোল কৰি থাকে তেনেকুৱা মহিলাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে তেওঁলোকৰ স্বামীয়ে যিমান বেছি কষ্ট নকৰক সেই ঘৰত কিন্তু দৰিদ্ৰতা সদায় থাকিব আৰু তৃতীয়তে হৈছে যি মহিলাই স্বামীক দুৰ্ব্যৱহাৰ কৰে স্বামী হৈছে দেৱতা আমি স্বামী দেৱতা বুলি কওঁ হয়নে তেনে ক্ষেত্ৰত আপুনি যদি আপোনাৰ স্বামীক খুব বেছি দুৰ্ব্যৱহাৰ কৰে স্বামীক নানা ধৰণৰ ককৰ্থনা কৰে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰত কেতিয়াও মা লক্ষ্মী নাহে গতিকে মহিলাসকলে এইকেইটা ভুল কেতিয়াও নকৰিব